নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে এই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি ক্লাছত আমি যেটো উইকলি কাৰেন্ট এফেয়াৰ্স কৰি আছিলো হেতু আমি ডিসকাস কৰিম যত আমি 24 আগষ্টৰ পৰা 30 আগষ্টলৈকে হোৱা ঘটনাবোৰ আমি ইম্পৰ্টেন্ট নিউজবোৰ চাম ইয়াতে অসমৰ কাৰেন্ট এফেয়াৰ্স খিনি এডছ কৰা নাই কাৰণ জানে আপোনালোকে হেখিনি আমি যেটো আমাৰ অসমৰ দৃষ্টিকোণ বুলি সিৰিজ আছিল তাতে আমি ডিসকাস কৰিম ওকে সো ইয়াতে ক্লাস 2 লৈকে যোৱাৰ আগতে প্ৰথমতে আপোনালোকক ইয়াতে জনাও আপোনালোকে যদি এডিআৰই কাৰণে ভালকে প্ৰিপাৰেচন কৰিব বিচাৰে আগন্তুক এডিআৰই হ'ব আপোনালোকে জানে তেনেহলে আমাৰ এটা বেটচ এটা লঞ্চ কৰা হৈছে যত যদি আপোনালোকে গুটেইখিনি খৰচি মাৰি পঢ়িব বিচাৰে আপোনালোকক মই দুটা নম্বৰ কৈ দিছো কন্টাক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 ওকে আগবাঢ়িছো আমাৰ প্ৰথমটো নিউজৰ ফালে কোৱেশ্চনৰে আমি আৰম্ভ কৰিম প্ৰথমটো কোৱেশ্চন ইয়াতে কি সুধিছে which city is the host of boxing world cup 2025 2025 চনত কোনখন চহৰত বক্সিং ওয়ার্ল্ড কাপ মানে বক্সিং বিশ্বকাপ অনুষ্ঠিত হৈছিল আনসার হৈ যাব অপশন সি নয়ডা ওকে তো অপশন সি হ'ব কারেক্ট আনসার নয়ডা এতিয়া ইয়াতে আমি যদি চাও বক্সিং ওয়ার্ল্ড কাপ যেটো মেন্স এন্ড ওমেন্সৰ হৈছিল 2025 চনত গ্ৰেটাৰ নয়ডাত হৈছিল প্ৰথমবাৰৰ বাবে সৰি হোৱা নাই হ'ব 2025 চনত প্ৰথমবাৰৰ বাবে নৱেম্বৰ 13 তাৰিখৰ পৰা নৱেম্বৰৰ 24 তাৰিখলৈকে হ'ব ওকে য'ত বোথ মেন এন্ড ওমেন থাকিব ওকে পুৰুষ মহিলা উভয়ৰ কাৰণে হ'ব এই যেটো ইভেন্ট হয় এই ইভেন্টটো ইয়াতে বিজয় পাঠিক স্পোর্টস কমপ্লেক্সত আয়োজন কৰা হ'ব য'ত almost 450 বক্সাৰ থাকিব আৰু ইয়াতে 80 কান্ট্ৰিজ এন্ড 150 অফিচিয়েলৰ পৰা টোটাল কি হ'ব বিষয়াৰ 150 গৰাকী বিষয়াৰ হৈতে টোটাল ইয়াতে 450 বক্সাৰ থাকিব তেওঁলোকক লৈ পেলাই এই অনুষ্ঠানটো আয়োজন কৰা হ'ব ইয়াৰ আগতে আমাৰ ইন্ডিয়াত আমি যদি চাও ইন্ডিয়াত ওয়ার্ল্ড বক্সিং চ্যাম্পিয়নশিপ হৈছে বাট হেতু কিহৰ হৈছিল ওমেন্সৰ হৈছিল মহিলাৰ 2018 আয়োজন কৰা হৈছিল 23 আয়োজন কৰা হৈছিল ৰাইট এন্ড ওয়ার্ল্ড বক্সিং কংগ্ৰেছ হৈছিল হেতু হৈছিল 2017 ওকে দেন দুৰাণ কাপৰ ফালে আহিলো কি সুধিছে হু হেজ won the 134th edition of Asia's oldest football tournament Durand Cup 2025 2025 আমাক সুধিছে যে 2025 চনত যেটো 134 সংখ্যক দুৰাণ কাপ আয়োজন কৰা হৈছিল সেই দুৰাণ কাপ কোট আয়োজন কৰা তাৰে আমাক সুধিছে যে উইনাৰ কোন হয় ওকে যেটো ওল্ডেষ্ট ফুটবল টুৰ্নামেন্ট হয় আমি এছিয়াৰ ভিতৰত যদি চাও ওল্ডেষ্ট ফুটবল টুৰ্নামেন্ট হয় আৰু আমি যদি গুটে ওয়ার্ল্ডৰ ভিতৰত যদি কও তেতিয়া হলে থাৰ্ড ওল্ডেষ্ট টুৰ্নামেন্ট হয় ওকে দুৰাণ কাপ এইবাৰৰ 134 যেটো এডিশন হয় ইয়াতে জয়লাভ কৰিছে কোনে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব সেকেন্ড টাইমৰ কাৰণে কাৰণ ইয়াৰ আগৰ বছৰতো 2024তো নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব যেটো জন আব্ৰাহামৰ টিম হয় তো এই টিমটোৱে কি হয় এই টিমটোৱে সেকেন্ড টাইমৰ কাৰণে দুৰাণ কাপত টাইটেল লাভ কৰিছে দুৰাণ কাপৰ খিতাপ লাভ কৰিছে আৰু এটো আমাৰ আমি যদি চাও দুৰাণ কাপৰ হিষ্ট্ৰীত প্ৰথমটো টিম যোনে কনজিকিউটিভলি দুবাৰকে একেৰাহে দুবাৰকে কাপ লাভ কৰিছে ওকে এতিয়া যেটো নৰ্থ ইষ্ট আমি দেখিলো নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব উইন্স 134th দুৰাণ কাপ 2025 কুটেখিনি কলো তেওঁলোকে ডিফিট কৰিছিলে ৰানাৰ্স আপ আছিল ডায়মণ্ড হাৰবাৰ ফুটবল ক্লাব ইয়াতে মনত ৰাখিব দুটামান বস্তু মোহন বাগান এসজি যে আছে তেওঁলোক সাকসেসফুল হাইয়েস্ট সাকসেসফুল টিম বুলি যদি সুধে তেতিয়া হলে হ'ব মোহন বাগান এইচজি কাৰণ তেওঁলোকে টোটাল এতিয়ালৈকে 17 টাইমছ দুৰাণ কাপৰ খিতাপ লাভ কৰিছে আৰু ইষ্ট বাগান ফুটবল কাপ হেতু হ'ব 16 টাইমছ তেওঁলোকে দুৰাণ কাপৰ টাইটেল লাভ কৰিছে ওকে সো যেনেকে কলো যেটো দুৰাণ কাপ হয় এটো আমাৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব 2025 চনৰ 4 জুলাইত আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেখেতে আকৌ কি হয় দুৰাণ কাপৰ যি তিনিটা ট্ৰফি হয় সেই তিনিটা ট্ৰফি তেখেতে মানে সেই তিনিটা ট্ৰফি উন্মোচন কৰিছিল এটা তিনিটা ট্ৰফি যদি চাও যেটো অৰিজিনাল ৰোলিং ট্ৰফি তাৰ মানে কি হয় যে যোনে জিকিব তেওঁলোকৰ তাতে তেনেকে ট্ৰফিটো গৈ থাকে এটা টিমে পাৰ্মানেন্টলি ৰাখিব নোৱাৰে হেতু হৈছে দুৰাণ কাপ ট্ৰফি ওকে দেন নেক্সটটো হৈছে শিমলা ট্ৰফি শিমলাত 1904ত শিমলাতে আৰম্ভ হৈছিল দুৰাণ কাপ প্ৰথম 1888ত খেলা হৈছিল 1904 চনত শিমলাত
তাৰে লোকসকলে এইটো ডোনেট কৰিছিলে আৰু প্ৰেসিডেন্টস কাপ যিটো যেতিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট আছিলে প্ৰথম গৰাকী ৰাষ্ট্ৰপতি তেওঁৰ সময়ত 1956ত প্ৰেসিডেন্টস কাপ ইনষ্টিটিউট কৰা হৈছিলে ওকে এতিয়া আমি অকমান যদি দুৰাণ কাপৰ বিষয়ে আমি যদি চাই থৈ দিও তো দুৰাণ কাপ যেনেকুৱাকে এইবাৰৰ 2025ৰ 134th এডিশনৰ কথা যদি চাও এডিশন 134th এডিশন মানে কোট কোট আয়োজন কৰা হৈছিলে হেতু যদি চাও তেতিয়া হলে আমাৰ অসমৰ কোট হ'ব কোকৰাঝাৰ ওকে অসমত হৈছিলে কোট কোকৰাঝাৰত SAI ষ্টেডিয়াম তাৰ পাছত কলকাতাত হৈছিলে কলকাতা বুলি কলে কি হ'ব ওয়েস্ট বেংগল দেন আকৌ আমি যদি চাও ইম্ফলত হৈছিলে ইম্ফল বুলি কলে হ'ব ইফালে মণিপুৰৰ ইম্ফলত হৈছিলে দেন আকৌ যদি চাও তেতিয়া হলে আকৌ কি হ'ব জামশেদপুৰত হৈছিলে তো জামশেদপুৰ that means ঝাৰখণ্ডত হৈছিলে ষ্টেট বুলি কলে ঝাৰখণ্ডৰ ইফালে জামশেদপুৰ এণ্ড দেন মেঘালয়ৰ শিলঙত হৈছিলে ওকে মণিপুৰৰ ইম্ফলত আমি প্ৰথম দেখা পাও আকৌ মেঘালয়ৰ ক'ত হৈছিলে মেঘালয়ৰ শিলঙত তো এইটো হৈ গল 2025ৰ ভেনিউ দেন দুৰাণ কাপ প্ৰথম যদি এষ্টাব্লিছ কৰাৰ কথা যদি কও তেতিয়া হলে 1888ত প্ৰথম খেলা হৈছিলে শিমলাত প্ৰথম খেলা হয় আৰু এই দুৰাণ কাপ এগৰাকী ব্ৰিটিছ বিষয়া আছিলে যাৰ নাম হয় হেনৰি মৰ্টিমাৰ দুৰাণ তেখেত ফৰেন সেক্ৰেটাৰী আছিলে ব্ৰিটিছ ইণ্ডিয়াৰ হেনৰি মৰ্টিমাৰ দুৰাণ হয় তো তেখেতৰ নামেৰে তেখেতৰ নামতে যিহেতু আছে হেনৰি মৰ্টিমাৰ দুৰাণ তেখেতৰ নামতে কি কৰা হয় এই ফুটবল টুৰ্নামেন্টৰ নাম দুৰাণ কাপ ৰখা হয় যিটো এছিয়াৰ ওল্ডেষ্ট টুৰ্নামেন্ট হয় ফুটবল টুৰ্নামেন্ট এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্নামেন্ট হয় আৰু লগতে আমি যদি ওয়াৰ্ল্ডৰ যদি কও গোটেই পৃথিৱীৰ ভিতৰত যদি কও ওয়াৰ্ল্ডছ থাৰ্ড ওল্ডেষ্ট ফুটবল টুৰ্নামেন্ট হয় ওকে সো এইখিনি বস্তু আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি গৈছো আকৌ এটা আমাক স্পৰ্টছৰ ওপৰতে ইয়াতে সুধিছে which state topped the medal tally at the Khelo India Water Sports Festival 2025 2025 চনত যেটো প্ৰথমবাৰৰ বাবে খেলো ইন্ডিয়া ওয়াটাৰ স্পৰ্টস ফেষ্টিভেল অৰ্গানাইজ কৰা হৈছিল তাতে কোনখন ষ্টেটে হাইয়েষ্ট মেডেল লাভ কৰিছে এতিয়া এইটো আৰম্ভ কৰা হৈছিল শ্ৰীনগৰৰ ডাল লেকত খেলা হৈছিল কোত শ্ৰীনগৰৰ ডাল লেকত প্ৰথমবাৰৰ বাবে খেলো ইন্ডিয়াৰ ওয়াটাৰ স্পৰ্টস ফেষ্টিভেল আয়োজন কৰা হৈছিল আৰু মেডেল টেলিত যদি আমি চাও টপ ৰেংকত আছে মধ্য প্ৰদেশ এতিয়া ইয়াতে যদি চাও যেনেকি কোনো শ্ৰীনগৰৰ জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত ইয়াতে মানে আগষ্টৰ 21 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখলৈকে খেলো ইন্ডিয়া ওয়াটাৰ স্পৰ্টস ইভেন্ট অৰ্গানাইজ কৰা হৈছিল আৰু এই ইভেন্টত ইয়াতে মধ্য প্ৰদেশ যেনেকে কোনো মেডেল টেলিত ফাৰ্ষ্ট ৰেংকত আছিল মধ্য প্ৰদেশ যোনে 10টা গোল লাভ কৰিছে 3টা সিলভাৰ ব্ৰঞ্জ 5টা টোটেল 18টা মেডেল লাভ কৰিছে তাৰোপৰি ইয়াতে আমি দেখিছিলো যে এটো হয় মেস্কটটো কি হয় আমি আগতেও পঢ়িছো জনাবচোন মেস্কটটো কি হয় হিমালয়ান কি হয় সামথিং এনেকুৱা নাম এটা আছিল সো মেস্কটটো কি হয় আগৰ ক্লাছতো আমি ডেইলি কাৰেন্ট এফেয়াৰ্সতো পঢ়িছো আগৰ উইকটোতো পঢ়িছো আৰু এটো হৈছে লোগো এতিয়া লোগো আৰু মেস্কট বুলি কলে বেলেগ হ'ব এতিয়া লোগোত আমি যদি চাও যত এনেকুৱাকে স্নো বৰফৰে আবৃত পৰ্বত দেখুৱা হৈছে হিমালয় পৰ্বত তাৰ পাছত এফালে সিকাৰা তেনেকুৱাকে ডাল লেকত দেখুৱা হৈছে পাইন গছ আছে তো এটো হৈছে লোগোটোত কি আছে হেখিনি মনত ৰাখিব দেন টপ ৰেংকত তো দেখিলো মধ্য প্ৰদেশ সেকেন্ড ৰেংকত উৰিষ্যা দেন কেৰালা উত্তৰ প্ৰদেশ দিল্লী আৰু পাঞ্জাব 5 ৰেংক তাৰ মানে 5 ৰেংক 5-6তে ৰখা হ'ব যেনেকে দিল্লী যদি 5ত আছে পাঞ্জাব 6ত হ'ব কিন্তু দুটাৰে যেহেতু নাম্বাৰ অফ মেডেল আমি গোল্ড মেডেল যদি চাও সেমে আছে সিলভারও সেম তো কি হয় তিনিটা মেডেল লাভ কৰিছে কিন্তু উত্তৰ প্ৰদেশ 3টা মেডেল লাভ কৰিও উত্তৰ প্ৰদেশে কিয় 4th ৰেংকত আহিলে বিকজ উত্তৰ প্ৰদেশৰ নাম্বাৰ অফ গোল্ডৰ সংখ্যাটো বেছি হয় আৰু সেই গোল্ডৰ ওপৰত বেছ কৰি পেলাই তেনেকে ৰেংকিং বোৰ দিয়া হয় দেন ইয়াতে এতিয়া আন এটা কোৱেশ্চন এগেইন স্পৰ্টছৰ ওপৰত সুধিছে কোৱেশ্চনটো কৈছে which city is the host of Commonwealth Weightlifting Championship 2025 Recently Commonwealth Weightlifting Championship হৈছে য'ত জুনিয়ৰ শাখাত আমাৰ
অসমৰ পৰাও কেইগৰাকীমান আমি কেইগৰাকীমান সেই ৱেইট লিফটাৰৰ তেওঁলোকৰ আমি প্ৰতিভা দেখা পাইছো বা তেওঁলোকে গোল্ড লাভ কৰিছে সেইখিনি দেখিছো যিটো আমি অসম কাৰেণ্ট এফেয়াৰ্ছত পঢ়িম তো কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ যদি চাও গুজৰাটৰ আহমেদাবাদত আয়োজন কৰা হৈছে তাতে হোষ্ট কৰা হৈছিলে তো নৰ্মেলি যিটো নন কমনৱেলথ গেমছ থাকে নন কমনৱেলথ গেম ইয়াৰত কমনৱেলথ গেমছ কেতিয়া হয় 4 বছৰৰ মূৰে মূৰে তো সেই নন কমনৱেলথ যিটো গেমছৰ ইয়াৰ থাকে তেনেকুৱাকে এই কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপ এইবোৰৰ আয়োজন কৰা হয় আৰু এইবাৰ এই চেম্পিয়নশ্বিপৰ 30 এডিশন হৈছে অৰ্থাৎ 30 নম্বৰ এডিশন 1980 চনত এইটো চেম্পিয়নশ্বিপ এইটো আৰম্ভ কৰা হৈছিলে এই টুৰ্ণামেন্টটো ইয়াৰ আগতে যদি চাও ভাৰতবৰ্ষত 2025 চনত 15 চনত হৈছিলে 25তটো হল আৰু 2023 চনত গ্ৰেটাৰ নয়ডাত হৈছিলে ওকে 15 চনত হৈছিলে পুনেত আৰু 23 চনত হৈছিলে গ্ৰেটাৰ নয়ডা ওকে দেন ইয়াতে টকিঅ অলিম্পিক্স কেতিয়া হৈছিলে 2020 তো 2020 যিটো টকিঅ অলিম্পিক্স হৈছিলে তাতে আমি যদি চাও ৱেইট লিফটিংৰ সিলভাৰ মেডেলিষ্ট আছিলে মীৰাবাই চানু তো মীৰাবাই চানু তেখেতে কমনৱেলথ ৱেইট লিফটিং চেম্পিয়নশ্বিপত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ওকে ইয়াৰ আগতেও তেখেতৰ আমি এই এনেকুৱা চেম্পিয়নশ্বিপত তেখেতৰ আকৌ আমি কিছুমান মানে সেই দেখা পাও এচিভমেন্ট দেখা পাও যেনেকে 2013 17 19ত তেখেতে গোল্ড লাভ কৰিছে 2015তো সিলভাৰ লাভ কৰিছে ওকে আৰু যিটো 16 মেম্বাৰৰ সিনিয়ৰ স্কোৱাড যিটো টিম আছে সেই স্কোৱাডটোৰ তেখেত মানে নেতৃত্ব বহন কৰিছে কোনে মীৰাবাই চানু আৰু ইয়াতে যেতিয়া তেখেতে গোল্ড লাভ কৰিলে সেই গোল্ডটোৱে তেখেতক গ্লাছগোত যিটো কমনৱেলথ গেমছ 2026ত 2022ত হৈছিলে কমনৱেলথ গেমছ 4 বছৰৰ মূৰত হ'ব 2026ত গ্লাছগো তো সেই গ্লাছগোত যিটো কমনৱেলথ গেমছ হ'ব তাতে তেখেতৰ ডাইৰেক্ট কোৱালিফিকেশন লাভ কৰিছে ওকে তো এখেত মীৰাবাই চানু তো তেখেতে কমনৱেলথ ৱেইট লিফটিং গেমছত তেখেতে গোল্ড লাভ কৰিছে ওকে দেন নেক্সট কুৱেশ্যনলৈ গৈছো এগেইন ইয়াতে আমাক স্পৰ্টছৰ কথাই সুধিছে ইয়াতে আমাক সুধিছে যে Chitteswar Pujara, who recently announced his retirement, is associated with which sport? Recently, তেখেতে স্পৰ্টছৰ পৰা অৱসৰ ঘোষণা কৰিছে আৰু তেখেত কিহৰ লগত জড়িত আছিলে ক্ৰিকেটৰ লগত জড়িত আছিলে 2010 চনৰ পৰা তেখেতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে আৰু ৰিসেন্টলি চিত্তেশ্বৰ পূজাৰা যা পূজাৰা নামেৰে তেখেত বেছিকে পৰিচিত 37 ইয়াৰ্ছৰ খেলুৱৈ গৰাকীয়ে তেখেতে যোনে 2010 চনৰ পৰা তেখেতৰ ডেবিউ ষ্টাৰ্ট কৰিছিলে তো তেখেতে ৰিটায়াৰমেন্ট ঘোষণা কৰিছে 103খন টেষ্ট লগতে 5খন ওডিআই ইণ্ডিয়াৰ কাৰণে তেখেতে খেলিছিলে তো তেখেতৰ দামত 7195 টেষ্ট ৰানছ আছে য'ত এভাৰেজ 43.6 য'ত 19টা সেঞ্চুৰী লগতে 35টা হাফ সেঞ্চুৰীও তেওঁৰ নামত আছে লাষ্ট তেখেতে 2023 চনৰ জুনত যিখন অষ্ট্ৰেলিয়াৰ এগেইনষ্টত ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল হৈছিলে তাতে তেখেতে লাষ্ট সেইখনে তেখেতৰ আছিলে এটা বস্তু মনত ৰাখিব চিত্তেশ্বৰ পূজাৰা তেখেতৰ ওয়াইফ হৈছে পূজা পূজাৰা তো এই পূজা পূজাৰাই তেখেতে এখন বুক লিখিছিলে দ্য ডায়েৰী অফ এ ক্ৰিকেটাৰ ওয়াইফ তো এই দ্য ডায়েৰী অফ এ ক্ৰিকেটাৰ্ছ ওয়াইফ সেইখন কেতিয়াবা সুধিব পাৰে অৰ্থাৎ ক্ৰিকেটাৰৰ ওয়াইফৰ জীৱনী তেনেকে লিখিছিলে The next National Sports Day বিষয়ে যদি চাই লও National Sports Day প্ৰতি বছৰে আমাৰ ভাৰতবৰ্ষত 29 আগষ্টত পালন কৰা হয় ৰাইট সো National Sports Day আমাৰ ভাৰতবৰ্ষত পালন কৰা হয় হকিৰ জাদুঘৰ বুলি যে আমি কওঁ মেজৰ ধ্যানচাঁদ তেখেতৰ সেইদিনাখন জন্মদিন হয় আৰু তেখেতৰ জন্মদিনটোতে আমাৰ ভাৰতবৰ্ষত National Sports Day হিচাপে সেলিব্ৰেট কৰে এইবাৰৰ থিম আছিলে স্পোৰ্ট টু প্ৰমোট পিসফুল এণ্ড ইনক্লুসিভ সোসাইটিজ ওকে মেজৰ ধ্যানচাঁদ হকিৰ জাদুঘৰ যোনে আমাৰ অলিম্পিকত আমাৰ ভাৰতবৰ্ষক গোল্ড দিবলৈ সক্ষম হৈছে তাতে এটা তেখেতৰ বহুত ডাঙৰ অৱদান আছে তো 1928ত আমষ্টাৰডাম যিটো অলিম্পিক্স হৈছিলে তাতে আমাৰ ভাৰতবৰ্ষই প্ৰথমটো আমষ্টাৰডামত যিটো অলিম্পিক্স হৈছিলে তাতে ভাৰতবৰ্ষই প্ৰথমটো গোল্ড মেডেল লাভ কৰিছিলে হকিত ৰাইট দেন 1932 1936ত ইয়াতে মেজৰ ধ্যানচাঁদৰ বহুত এটা ডাঙৰ অৱদান আছে যেনেকে কোনো হকিৰ জাদুঘৰ হকি উইজাৰ্ড বুলি তেখেতক কোৱা হয় ৰাইট আৰু এইবাৰৰ যিটো নেশ্যনেল স্পৰ্টছ ডেৰ যিটো ইভেন্ট হয় তিনিদিনীয়া এটা ইভেন্ট এটা 29 আগষ্টৰ পৰা 31 আগষ্টলৈকে অৰ্গেনাইজ কৰা হৈছিলে ফিট ইণ্ডিয়া মিছন যোনে ইণ্ডিয়ান স্পৰ্টছ ইকোসিস্টেমৰ লগত পাৰ্টনাৰশ্বিপ অংশীদাৰিত্বৰে তেওঁলোকে ফিট ইণ্ডিয়া মিছনে আয়োজন কৰিছিলে দেন দ্য ফাইট ৱৰ্ল্ড কাপ 2025 ইয়াতে কি হয়
বহু বছৰৰ মূৰত আমি যদি চাও আমাৰ ইণ্ডিয়াই ফাইট ওয়ার্ল্ড কাপ 2025 অৰ্থাৎ চেছৰ কাৰণে দবাৰ কি হয় এইটো ওয়ার্ল্ড কাপ 2025ত আমাৰ ইণ্ডিয়াত আয়োজন হবলৈ গৈ আছে 30 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে আয়োজন হবলৈ গৈ আছে ওকে আৰু ভেনিউ যদি হুদে ভেনিউ কি হ'ব গোৱাত আয়োজন কৰা হ'ব ইয়াতে তো ইয়াতে আমি যদি চাও যত অলমোস্ট 206 প্লেয়াৰে ইয়াতে পাৰ্টিসিপেট কৰিব ইয়াতে কি হয় প্ৰায় 23 বছৰৰ মূৰত আফটাৰ 23 ইয়াৰ্স আমাৰ ভাৰতবৰ্ষত গোৱাত ইয়াৰ আয়োজন হবলৈ গৈ আছে কিয় গোৱাকে সিলেক্ট কৰিলে এনেকৈ কোৱা হৈছে যে গোৱাৰ যেটো ন্যাচাৰাল বিউটি লগতে কালচাৰেল এপিল সৌন্দৰ্য সাংস্কৃতিক আকৰ্ষণৰ কাৰণে গোৱা নিৰ্বাচিত কৰা হৈছে যত মানে যিবোৰ খেলুৱৈ থাকিব তেওঁলোকে এটা ভাইব্ৰেন্ট এক্সপেৰিয়েন্স এটা লাভ কৰিব অলমোস্ট 206 গৰাকী প্লেয়াৰে ইয়াতে পাৰ্টিসিপেট কৰিব ওকে তো এনেকুৱা ইয়াতে দিয়া হৈছে কোড কি মনত ৰাখিব কোড আয়োজন কৰিব গোৱাত কিমান বছৰৰ মূৰত ভাৰতবৰ্ষত অৰ্গানাইজ কৰিবলৈ যোৱা হৈছে 23 বছৰৰ মূৰত ৰাইট লাষ্ট যেতিয়া 2002 চনত যেতিয়া ভাৰতবৰ্ষত অৰ্গানাইজ কৰা হৈছিল সেই সময়ত ইয়াৰ বিজয় আছিল কোন বিশ্বনাথন আনন্দ ৰাইট তো আমি তেখেতৰ কথা জানো তো বিশ্বনাথন আনন্দ যোনে উজবেকিস্তানৰ এগেইনষ্টত তেখেতে উজবেকিস্তান ৰানাৰ্স আপ আছিলে আৰু বিশ্বনাথন আনন্দে খিতাপ লাভ কৰিছে আকৌ 23 বছৰৰ পিছত ভাৰতবৰ্ষত আয়োজন হবলৈ গৈ আছে গতিকে আমি আৰু এটা হোপ এটা ৰাখিব পাৰো যে এইবাৰো ভাৰতবৰ্ষৰ পৰাই আহিব ওকে সো নেক্সট আকৌ ইয়াতে দিয়া হৈছে ইণ্ডিয়া আনভেইল এই যেটো ন্যাশনাল স্পোর্টস ডে হৈছিলে তো হেতুৰ সেই সময়তে আমাৰ ভাৰতবৰ্ষই ফাৰ্স্ট এভাৰ মন্ডো ট্ৰেক মানে হেতু লঞ্চ কৰিছিলে ন্যাশনাল স্পোর্টস ডে তো মন্ডো ট্ৰেক তাৰ মানে এথলিট সকলৰ কাৰণে এটা স্পেশাল টাইপৰ তেনেকুৱা ট্ৰেক এটা থাকে তো এই যেটো ট্ৰেক হয় ইউথ এফেয়াৰ্স এণ্ড স্পোর্টস মিনিষ্টাৰ মনসুখ মাণ্ডাভিয়া তেখেতৰ দ্বাৰা লঞ্চ কৰা হৈছিল ন্যাশনাল স্পোর্টস ডে সেই অকেজনত ইয়াতে এটা বস্তু মনত ৰাখিব আমাৰ ইণ্ডিয়া গোটেই বিশ্বৰ ভিতৰত 25th নেশন হৈ পৰিছে 25 নম্বৰখন দেশ হৈ পৰিছে যত মন্ডো ট্ৰেক হেতুৰ কি কৰা হৈছে মন্ডো ট্ৰেক থকা 25 নম্বৰ দেশ হৈ পৰিছে কাৰণ ইয়াৰ আগতে কেৱল 24খন দেশতে এনেকুৱা মন্ডো ট্ৰেক আছিল আৰু এটো এনেকে মানে যেটো উদ্বোধন কৰা হেতু নেক্সট এটা ফেষ্টিভেলৰ ওপৰত কোৱেশ্চন সুধিছে ইন which one of the following state is the Nuakhali festival celebrated Nuakhali festival Nuakhali উৎসৱ ক'ত পালন কৰা হয় বুলি কৈছে অপচন বি হ'ব কাৰেক্ট আনসাৰ উৰিষ্যা ওকে আমি অকমান Nuakhali ফেষ্টিভেলৰ কথা চাইলো Nuakhalir যেটো মিনিং হয় Nua that means হয় নিউ নতুন ওকে আৰু খাই that means কি হয় ফুড Nuakhai ফেষ্টিভেলৰ কথা যদি কও Nua that means নিউ Nua নিউ তেনেকে মনত ৰাখিব খাই মানে কি হয় খাই কি খাও খানা খাও ফুড খাও ওকে তো তেনেকে মনত ৰাখিব তাৰ মানে নতুন ফুড অৰ্থাৎ যেতিয়া শস্য চপোৱাৰ পিছত ধান চপোৱাৰ পিছত যেটো নতুন যিখিনি পোৱা যায় ফ্ৰেশলি হাৰ্ভেস্টেড ৰাইসৰ কথা কোৱাইছে সেইখিনি কোৱা ফাৰ্স্ট কনজাম্পশন যেটো হয় প্ৰথম যেটো কোৱা যায় হেতু হেই তেনেকুৱাকে হেতুৰ ওপৰত বেস কৰি পেলাই এই Nuakhai ফেষ্টিভেল অৰ্গানাইজ কৰা হয় মেইনলি আমাৰ যিখিনি ওয়েস্ট উৰিষ্যা আছে উৰিষ্যাত সেলিব্ৰেট কৰাৰ লগতে ছত্তীশগড় ঝাৰখণ্ড এনেকুৱা যত উৰিয়া স্পিকিং লোক আছে তেওঁলোকে সেলিব্ৰেট কৰে অকল উৰিষ্যা বুলি নহয় ছত্তীশগড় ঝাৰখণ্ডতো সেলিব্ৰেট কৰা হয় এনেকুৱাকে যত তেওঁলোকৰ ট্ৰেডিশনাল নৃত্য গীত পৰিবেশন কৰা হয় তেন নতুনকে সুপ্ৰিম কোৰ্টৰ জজ এপইন্ট কৰা হৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস হয় বি.আৰ. গভাই তেখেতে ৰিসেন্টলি আলোক আৰাধে আৰু বিপুল এম পচৌলি সুপ্ৰিম কোৰ্টৰ জজ হিচাপে তেওঁলোকৰ শপত গ্ৰহণ কৰায় অৰ্থাৎ আমি যদি কও যে এওঁলোক দুগৰাকী আলোক আৰাধে জাস্টিস আলোক আৰাধে আৰু জাস্টিস বিপুল এম পচৌলিয়ে বি.আৰ. গভাৰ ওচৰত সুপ্ৰিম কোৰ্টৰ নতুন জজ হিচাপে শপত গ্ৰহণ কৰে ৰাইট এটা তেওঁলোকৰ এপইন্টমেন্টৰ পিছত চিফ জাস্টিস বি.আৰ. গভাইক লৈ পেলাই এতিয়া সুপ্ৰিম কোৰ্টৰ জজৰ সংখ্যা হৈ পৰিছে টোটাল স্ট্ৰেংথ হৈ পৰিছে 34 জাস্টিস আৰাধেৰ কথা আমি যদি কও ইয়াৰ আগতে তেখেতে বোম্বে হাই কোৰ্টৰ জাস্টিস আছিলে জাস্টিস পচৌলিৰ কথা যদি কও তেও ইয়াৰ আগতে পাটনা হাই কোৰ্টৰ চিফ জাস্টিস আছিলে আৰু এটো কোৱা হৈ আছে যে হয়তো 2031ত যি সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস হ'ব তো সেই সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিসত তেখেতৰ লাইনত তেখেতৰ নাম আছে অৰ্থাৎ জাস্টিস পচৌলিৰ নাম আছে ওকে সো নাম মনত ৰাখিব কাক্কা এপইন্ট কৰা হৈছে নেক্সট where was India's first removable solar panel system installed ভাৰতত প্ৰথমটো removable that means আতৰ কৰিব পৰা হয়নে অৰ্থাৎ হেতু যেতিয়াই প্ৰয়োজন হয় আকৌ তাৰে পৰা উঠা দিব পৰা
তেনেকুৱা এটা সোলাৰ পেনেল ৰেলৱে লাইনত সেইটো ইনষ্টল কৰা হৈছে আৰু ক'ত ইনষ্টল কৰা হৈছে সেইটো কোৱেশ্চন সুধিছে অপচন বি হ'ব কাৰেক্ট আনসাৰ বাৰাণসী ওকে সো আমি অকমান সেই নিউজটো ইয়াতে চাই লও আমাৰ ইণ্ডিয়াত প্ৰথমটো ৰিমুভ কৰিব পৰা that means ইয়াতে যিটো দিয়া হৈছে আমি ইয়াতে যদি চাও ইণ্ডিয়াত প্ৰথমটো ৰিমুভেল সোলাৰ পেনেল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো ৰিমুভেল সোলাৰ পেনেল যিটো এটা পাইলট প্ৰজেক্ট আছিলে সেইটো বেনাৰস লোকোমেটিভ ৱৰ্কছৰ দ্বাৰা ইয়াতে বেনাৰসত হেতু এনেকুৱাকে ইয়াতে যদি চাই বেনাৰসত হেতু ৰিমুভ কৰিব পৰা পেনেল লগোৱা হৈছে ৰেলৱে ট্ৰেকত তো এইবোৰ হৈছে পেনেল তো প্ৰয়োজন হলে সেইবোৰ উঠাবও পাৰি ৰাইট তো এটো একচুয়ালি কি হয় পাইলট প্ৰজেক্টটো ভাৰতীয় ৰেল সেৱাৰ সাস্টেইনেবল দেন গ্ৰীণ এনাৰ্জি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এটা অংশ হয় তাৰোপৰি ইয়াৰে যদি আমি অকমান আকৌ যদি ইয়াৰ বিষয়ে অকমান চাই থৈ দিও ইয়াৰ ষ্ট্ৰেচ বা ইয়াৰ দৈৰ্ঘ্য ইয়াৰ মানে টোটেল দৈৰ্ঘ্যত 70 মিটাৰ হয় টোটেল ইয়াতে 28 টা সোলাৰ পেনেল ইনষ্টল কৰা হৈছে যিটোৱে 15 ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব তাৰোপৰি ইয়াৰ বয়স 25 বছৰ মানে আয়ুস যদি চাও 25 বছৰৰ তেনেকুৱাকে হেতুক এক্সপেক্ট কৰা হৈছে 25 বছৰ মান হ'ব বুলি হেতুক মানে তাৰে সম্ভাৱনা থকা বুলি কোৱা হৈছে যিমান যেনেকুৱা ধৰণৰ বতৰ হওক বা যিয়ে নহওক সেই অনুযায়ী বিভিন্ন পৰিস্থিতি তন্ত্ৰৰ লগত এটো খাপ খুৱাই চলিব পৰা তেনেকুৱা ধৰণৰ সোলাৰ পেনেল হয় ওকে তাৰ পিছত আকৌ ইয়াতে আন এটা কোৱেশ্চন আমাক সোধা হৈছে কোৱেশ্চনটো নহয় আমি কোৱেশ্চন নহয় আমি ডাইৰেক্ট হেতুৱে চাও দাৰুমা দল আপোনালোকে শুনিছে দাৰুমা দল কি হয় কিয় নিউজত আছে তো ইয়াতে কি হয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ৰিসেন্টলি তেখেতে জাপানত গৈছিলে দুদিনীয়া তেখেতৰ যি জাপানত তেখেতৰ যি ভিজিট আছিলে সামিট আছিলে তো তেনেকে যেতিয়া তেখেতে জাপানত গল জাপানৰ ইয়াতে সৰিনজাম দাৰুমাজি টেম্পলৰ যিগৰাকী চিফ প্ৰিষ্ট মুখ্য যিগৰাকী পুৰোহিত তেখেতে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক এই দাৰুমা দলটো প্ৰেজেন্ট কৰিছিলে ওকে এতিয়া এই আমি যদি চাও যে দাৰুমা দলটো প্ৰেজেন্ট কৰিলে গম পালো কোৰ হয় আমাক কেতিয়াবা যদি তেনেকেও সুধে যে দাৰুমা দলটো কোৰ হয় কোনখন দেশৰ লগত জড়িত হয় তেতিয়া হলে হ'ব জাপান এতিয়া অকমান আমি এই দাৰুমা দল হওক বা গোটেইখিনি যিখিনি ঘটনা ইয়াৰ লগত জড়িত হৈ আছে মেইনলি তো দাৰুমা দল হেতুৰ বিষয়ে অকমান চাই লও দাৰুমা নামটো আহিছে সংস্কৃত ধৰ্মৰ পৰা যিটো ধৰ্ম সেই ধৰ্মৰ পৰাই দাৰুমা নামটো আহিছে যাৰ মিনিংটো আক্ষৰিক অৰ্থ বা আমি মিনিংটো যদি চাও হেতুৱে বুজায় কসমিক ল অৰ ডিউটি আৰু যিটোৱে ইয়াৰ স্পিৰিচুৱেল ৰুটছক ৰিফ্লেক্ট কৰে ইয়াতে জাপানিজ মানে আমি যদি চাও যে মানে প্ৰিজাৰ্ভেন্স বা সাকসেস হেবোৰক লৈ পেলাই তেনেকুৱা জাপানিজ তালিসমান তাৰ মানে তাবিজৰ নিচিনা আৰু এটো তেনেকে গণ্য কৰা হয় ইয়াৰ অৰিজিন আৰু হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ কথা আমি যদি কও তেতিয়া হলে দাৰুমা দলটো যিটো কাঞ্চীপুৰম অৰ্থাৎ আজি তামিলনাডুৰ কাঞ্চীপুৰমত পঞ্চম শতিকাত 5th century মানত এগৰাকী ভাৰতীয় ইণ্ডিয়ান মংক এগৰাকী আছিলে বোধি ধৰ্মা তেখেতৰ আৰ্হিত এই দাৰুমা দলটো নিৰ্মাণ কৰা হৈছিলে দাৰুমা পুতলাটো নিৰ্মাণ কৰা হৈছিলে আৰু জাপানত দাৰুমা দৈসী নামেৰে পৰিচিত তেওঁ এজন জৈন ধৰ্ম জৈন নহয় কিন্তু জৈন ধৰ্ম ইয়াতে আপোনালোকে যদি চাই এটা ধৰ্ম হয় যিটো হৈছে জৈন বুদ্ধিজিম তো জৈন বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তেখেতে আৰু কোৱা হয় যে বহু হাজাৰ বছৰ আগতে তেখেত চাইনা আৰু লগতে জাপান ভ্ৰমণ কৰি এই জৈন যিটো বুদ্ধিজিম হয় জৈন বৌদ্ধ ধৰ্ম হেতু বিয়পাইছিল বুলি হেতু প্ৰচাৰ কৰিছিল বুলি কোৱা হয় তেখেতৰ শিক্ষা তেখেতৰ যিখিনি টিচিং আছে সেই টিচিংৰ পৰাই বৰ্তমান দাৰুমা পুতলা নামেৰে জনাজাত এই মূৰ্তিটোক অনুপ্ৰাণিত কৰিছিল বা ইনস্পায়াৰ কৰিছিল বুলি কোৱা হয় আৰু যিটো তাৰে যিটো টাকাসাকি সিটি আছে বা টাকাসাকি যিখন চহৰ আছে গুনমাৰ তো সেই দাৰুমা দলটোৰ বাৰ্থ প্লেস বুলি সেই টাকাসাকি সিটিখনকে জনা যায় সিটিখনৰ নাম মনত ৰাখিব টাকাসাকি সিটি নাগাসাকি চহৰখন আৰু তাৰে যিখিনি লোকেল যিখিনি মানে ক্ৰাফট হয় স্থানীয় যিখিনি শিল্পকৰ্ম তাৰে লগতে এখিনি জড়িত হৈ আছে ওকে সো এটোতো আমি পঢ়িলো তাৰপাছত আন এটা আমি টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে ইয়াতে চাম কোৱেশ্চনটো কৈছে which tiger reserve has become India's second biggest tiger reserve recently এখন টাইগাৰ ৰিজাৰ্ভৰ এৰিয়া ইনক্ৰিজ কৰা হৈছে আৰু তাৰ ফলত সেইখন আমাৰ ইণ্ডিয়াৰ সেকেন্ড বিগেষ্ট তৃতীয় মানে ডাঙৰ ব্যাঘ্ৰ প্ৰকল্পত পৰিগণিত হৈছে আৰু সেইখনৰ নাম কি হয় ওয়েস্ট বেংগলত থকা
সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ ওকে তো ৰিসেন্টলি কি কৰা হৈছে টোটেল আমি যদি চাও 3629.57 স্কয়াৰ কিলোমিটাৰ লৈ পেলাই টোটেল এৰিয়া লৈ পেলাই ওয়েস্ট বেংগলৰ সুন্দৰবন যিখন টাইগাৰ ৰিজাৰ্ভ আছে সুন্দৰবন এখন ন্যাশনাল পাৰ্কখন হেখন কি হয় ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটো হয় ন্যাচাৰাল হেৰিটেজ সাইট তো এইখন যেটো টাইগাৰ ৰিজাৰ্ভ এৰিয়া হয় এইখন ইণ্ডিয়াৰ সেকেন্ড লাৰ্জেস্ট টাইগাৰ ৰিজাৰ্ভত পৰিগণিত হৈছে সাউথ 24 পাৰাগনাৰ তিনিটা ৰেঞ্জ সেই ৰেঞ্জ কেইটা হৈছে মালটা তাৰপিছত ৰায় দিঘি আৰু এটা হৈছে ৰামগংগা এই তিনিটাক লৈ পেলাই টোটেল আৰু ইয়াতে 1044 অলমোস্ট 1044 স্কয়াৰ কিলোমিটাৰ ইয়াতে এড কৰা হৈছে ইনক্ৰিজ কৰা হৈছে আৰু এনেকে লৈ পেলাই এখন আমি যদি ক্ষেত্ৰফল হিচাপত চাও সেকেন্ড মানে বিগেষ্ট ইণ্ডিয়াৰ টাইগাৰ ৰিজাৰ্ভত পৰিগণিত হৈছে ন ইয়াতে যিগৰাকী ইউনিয়ন মিনিষ্টাৰ হয় এনভাইৰনমেন্ট ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জৰ তেওঁৰ আন্ডাৰত তেওঁৰ চেয়াৰম্যানশিপত ন্যাশনাল বোৰ্ড ফৰ ওয়াইল্ড লাইফৰ দ্বাৰা এটুক এপ্ৰুভ কৰা হয় যেটো প্ৰপোজাল দিছিলে সেই প্ৰপোজালটো এপ্ৰুভ কৰে ওয়েস্ট বেংগল গভৰ্নমেন্টৰ প্ৰপোজালটো এপ্ৰুভ কৰি পেলাই ইয়াৰ এৰিয়া ইনক্ৰিজ কৰে দেন এটোৱে এই কিতাপটো লাভ কৰে লাষ্ট যেতিয়া মানে যিখন সেন্সাস কৰা হৈছিলে টাইগাৰ সেন্সাস তাতে সুন্দৰবনত টোটেল 101টা টাইগাৰ থকা বুলি তেনেকুৱাকে পোৱা গৈছিলে সেই সেন্সাসত য'ত 80টা কি হয় ইনসাইড দা কারেন্ট টাইগাৰ ৰিজাৰ্ভ 80টা তাৰে বাঘ সেই যিখন টাইগাৰ ৰিজাৰ্ভ হয় ব্যাঘ্ৰ অভয়াৰণ্য হয় তাৰে ভিতৰত আৰু 21টা কি হয় যি 24 পাৰগানা আছে সাউথ 24 পাৰগানা তাৰে ওচৰৰ অৰণ্যত বসবাস কৰে বাকি 21টা দেন আমিতো দেখিলো সেকেন্ড খন হৈছে সুন্দৰবন তেতিয়া হলে ফাৰ্স্ট খন কি হয় সেইখন হ'ব অন্ধ্ৰ প্ৰদেশৰ নাগাৰ্জুনা সাগৰ শ্ৰীশৈলম টাইগাৰ ৰিজাৰ্ভ আৰু ইয়াৰ এৰিয়া যদি চাও 3727.82 স্কয়াৰ কিলোমিটাৰ আৰু ইয়াতে আমি কি দেখিলো 3000 মানে ইয়াতে মানে অকমান যেহেতু এড কৰা হৈছে তেনেকুৱাকে এটো আগৰ ডাটা হ'ব এটো আগৰ নহয় সৰি ধৰিলক 100 আৰু মানে ইয়াতে 600 আৰু ইয়াতে কি হ'ব 700 something okay অকমান ইফাল 19-20 কাহি ফৰক আছে দেখবা so next question where was the first international pali conference organized প্ৰথম pali conference organize কৰা হৈছে আৰু pali conference প্ৰথম organize কৰা হৈছে শ্ৰীলংকা option D হ'ব correct answer অকমান আমি ফাৰ্স্ট ইন্টাৰনেশনাল পালি কনফাৰেন্সৰ বিষয়ে যদি চাই লও তো ফাৰ্স্ট ইন্টাৰনেশনাল পালি কনফাৰেন্স কোন অৰ্গানাইজ কৰা হৈছিল শ্ৰীলংকাৰ কেন্ডিত আৰু কোনে অৰ্গানাইজ কৰিছিলে ইণ্ডিয়াৰ এসিস্টেন্ট হাই কমিশন কেন্ডিত যেটো ইণ্ডিয়াৰ এসিস্টেন্ট হাই কমিশন আছে তেওঁলোকে কোলাবৰেট কৰিছিলে বা পাৰ্টনাৰশ্বিপত আছিল ইউনিভাৰ্সিটি অফ পেৰাডেনিয়া যেটো 2025 চনৰ আগষ্টত আয়োজন কৰা হৈছিল এই কনফাৰেন্সখনৰ যিখন সন্মিলন হৈছিল ইয়াৰ ফোকাস বা সন্মিলনখনত কোনটো দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদি চাও যদি পালি কনফাৰেন্স হয় obviously পালি ল্যাঙ্গুৱেজৰ ওপৰতে গুৰুত্ব দিয়া হ'ব ৰাইট the future of the pali languageৰ ভৱিষ্যতৰ মানে পালি ভাষাৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু ইয়াতে এই যিখন কনফাৰেন্স হৈছিল শ্ৰীলংকাৰ যিবোৰ স্কলাৰ হয় পণ্ডিত হয় তেওঁলোকক একেলগে লৈ অহা হৈছিল ইণ্ডিয়া বা বেলেগ যিবোৰ কান্ট্ৰি আছে তাৰে স্কলাৰবোৰক পণ্ডিতবোৰক একেলগে লৈ পেলাই এই এটো মানে পালি ভাষাৰ ফিউচাৰৰ কেনেকে কি কৰিব পাৰে হেখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ওকে নেক্সট কোৱেশ্চন দিছে which state in India became the first to dissolve its madrasa board and to introduce a minority educational institution act recently tare parliamente jetia parliamentot bill pass hoy aru finally এখন এক্ট আহে মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট য'ত যেটো মাদ্ৰাসা বোৰ্ড আছিলে হেতু ভংগ কৰা হয় আৰু তেনেকুৱা এখন আইন প্ৰৱৰ্তন কৰা হয় অৰ্থাৎ যিবোৰ মাইনৰিটি যিখিনি আছে সকলোৰে কানে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু সেইখন আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে উত্তৰাখণ্ড ওকে তো ৰিসেন্টলি উত্তৰাখণ্ড প্ৰথমখন ভাৰতীয় ৰাজ্য হৈ পৰিছে যোনে মাদ্ৰাসা বোৰ্ড ডিজলভ কৰিছে আৰু কম্প্ৰিহেনসিভ মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট সেইখন ইন্ট্ৰোডিউস কৰিছে ওকে তো যেনেকে কলো উত্তৰাখণ্ডৰ ক্যাবিনেটে এপ্ৰুভ কৰা বুলি কলো তো উত্তৰাখণ্ড যদি হয় উত্তৰাখণ্ডৰ ক্যাবিনেটে এপ্ৰুভ কৰিছে এই বিলখন পিছত মানে এক্ট হৈ গল আৰু পিছত গৈ পেলাই মাদ্ৰাসা বোৰ্ড লগতে যিখিনি ৰুলস গভৰ্নিং মাইনৰিটি ৰান ইনষ্টিটিউচন আছে তো সকলোবোৰ বাতিল কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ আগবঢ়াইছে ইয়াৰ লক্ষ্য কি হয় যিখিনি মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউচন আছে তেওঁলোকৰ
মানে তেওঁলোকে অকল মুছলমান বুলি নহয় মুছলমানৰ বাহিৰৰ যিবোৰ কমিউনিটি আছে মাইনৰিটি যেনেকে শিখ হ'ব পাৰে জৈন হ'ব পাৰে খ্ৰীষ্টান বুদ্ধিষ্ট পাৰ্চিষ্ট সকলো সম্প্ৰদায়লৈ যাতে এই শিক্ষা মাইনৰিটিৰ যিবোৰ মানে মাইনৰিটি এডুকেশ্যনেল ইনষ্টিটিউচনৰ এই গোটেই সেইখিনি যাতে বাকীবোৰ যিখিনি মাইনৰিটি কমিউনিটি আছে তালৈকেও যাতে সেইখিনি বিস্তৃত হয় Next, সুধিছে which country has been elected as chairman of the executive board of Asia Pacific Institute for Broadcasting Development? তো broadcasting development ৰ কথা কৈছে Asia Pacific Institute for Broadcasting Development ইয়াতে কোনখন country executive board ৰ chairman হিচাপে elect কৰা হৈছে option A হৈ যাব correct answer which is India okay ইয়াতে কি হয় 23rd যিখন in Asia Pacific Institute for Broadcasting Development ৰ general conference হৈছিলে কনফাৰেন্স আকৌ কোড হৈছে মনত ৰাখিব থাইল্যান্ডৰ ফুকেট হৈছিলে ইয়াতে ইন্ডিয়া মানে ভোটিং হাইয়েস্ট নাম্বাৰ অফ ভোটস লাভ কৰে ইন্ডিয়াই আৰু হাইয়েস্ট নাম্বাৰ অফ ভোটস লাভ কৰি পেলাই যিখন চেয়াৰমেনৰ চকী হয় সেইখন কোনে লাভ কৰে ইন্ডিয়াৰ দ্বাৰা লাভ কৰা হয় ইন্ডিয়াই লাষ্ট এই পজিশনটো পাইছিলে কিমান চনত 2016 চনত এই পজিশনটো পাইছিলে এতিয়া আমি আইএবিডি ইয়াতে এছিয়া আমি এইটো যিটো হৈছিলে এছিয়া পেচিফিক ইনষ্টিটিউট ফৰ ব্ৰডকাষ্টিং ডেভেলপমেন্ট তো তাৰে যদি আমি ফাউণ্ডেশ্যন যদি চাওঁ 1977ত কৰা হৈছিলে ইউনেস্কোৰ আণ্ডাৰত য'ত 45 খন কাণ্ট্ৰিৰ পৰা 92 মেম্বাৰ অৰ্গেনাইজেশ্যন আছে ইয়াৰে এই কনফাৰেন্সৰ থিম কি হয় এইবাৰ যিটো কনফাৰেন্স সেই কনফাৰেন্সৰ থিম হৈছে মিডিয়া ফৰ পিপল পিচ এণ্ড প্ৰস্পাৰিটি ৰাইট তো ইয়াতে হাইলাইট কৰা হৈছে গুৰুত্ব প্ৰদান কৰা হৈছে ইণ্ডিয়াৰ যিখিনি গ্লোবেল ইনফ্লুৱেন্স সেইবোৰ গ্ৰয়িং গ্লোবেল ইনফ্লুৱেন্স ইন ব্ৰডকাষ্টিং অৰ্থাৎ ভাৰতৰ সম্প্ৰচাৰৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান বিশ্বব্যাপী প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে ওকে তাৰ পিছত আমি যদি 23rd এই জেনাৰেল কনফাৰেন্সৰ এছিয়া পেচিফিক ইয়াৰে যদি আমি কনফাৰেন্সৰ কথা যদি চাওঁ ভেনিউ ক'ত হৈ কলো 19ৰ পৰা 21 আগষ্টলৈকে হৈছিলে ইণ্ডিয়াৰ পৰা চেয়াৰমেন কোন আছিলে থিম কি হয় সেইখিনিতো আমি দেখিলো The next question, which country has officially joined the International Big Cat Alliance in August 2025? International Big Cat Alliance ত কোনখন country officially join কৰিছে অফিচিয়েলি জইন কৰিছে কোনে নেপাল ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ কথা আমি আগৰ ক্লাছতো পঢ়িছো তো নেপালে ফাইনেলি ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত জইন কৰে ৰাইট তো হেতু আহিছিলে নিউজ তো ইয়াতে কি হয় এই যে 7 স্পেচিছ অফ বিগ কেটছৰ অৰ্থাৎ লায়ন টাইগাৰ চিতা জেগুৱাৰ স্নো লিওপাৰ্ড পুমা লিওপাৰ্ড তো এই যে 7টা বিগ কেট স্পেচিছ আছে সেইকেইটাৰ প্ৰটেকশ্যনৰ ওপৰত সেইকেইটা সংৰক্ষণৰ কাৰণে কেনেকে কি ইনিচিয়েটিভ আগবঢ়াব সেই সুৰক্ষাৰ বাবে ভাৰতৰ নেতৃত্বত চলি থকা বিশ্বব্যাপী পদক্ষেপ ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত ফাইনেলি নেপালে জইন কৰে যিটো ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্স হয় ইণ্ডিয়াৰ মানে নেতৃত্বত চলা ইণ্ডিয়া লেড ডেট মিনছ ভাৰতৰ নেতৃত্বত চলা গ্লোবেল মাল্টি কাণ্ট্ৰি বহু কেইখন দেশ ইয়াতে জড়িত হৈ আছে মাল্টি এজেন্সি কোৱালিশ্যন হয় বহু কেইটা এজেন্সি জড়িত হৈ আছে য'ত more than 90 big cat range অৰ্থাৎ big cat যিখিনি ৰেঞ্জ এৰিয়া আছে সেই 7টা big cat বা নন ৰেঞ্জ কাণ্ট্ৰি যিখিনি আছে তো তেওঁলোকৰ এই 7টা big cat স্পেচিছ আৰু তেওঁলোকৰ হেবিটেট বাসস্থান সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় এইটো প্ৰপ'জ কৰিছিলে 2019 চনত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দ্যাট মিনছ মোদী তেখেতৰ দ্বাৰা প্ৰপ'জ কৰা হৈছিল আৰু অফিচিয়েলি লঞ্চ কৰা হৈছিলে 2023 চনৰ এপ্ৰিল মাহত ৰাইট কৰ্ণাটকৰ মাইসুৰত লঞ্চ কৰা হৈছিলে প্ৰজেক্ট টাইগাৰৰ 50 এনিভাৰ্সাৰী হিচাপত 1973 প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিলে হয় না তো 50 সংখ্যক এনিভাৰ্সাৰী হিচাপে এইটো মানে প্ৰপ'জ কৰা হৈছিলে ওকে এতিয়া আমি যদি ইয়াতে যদি মেম্বাৰ কাণ্ট্ৰি বা ফাউণ্ডিং মেম্বাৰ যদি চাওঁ কোন কোন আছিলে ইণ্ডিয়াৰ নেতৃত্বত হয় আৰ্মেনিয়া বাংলাদেশ ভূটান কম্বোডিয়া ইজিপ্ট ইথিওপিয়া ইকুৱাডৰ কেনিয়া মালয়েছিয়া মংগোলিয়া নেপাল নাইজেৰিয়া পেৰু সুৰিনাম এণ্ড উগাণ্ডা টোটেল মেম্বাৰ 16 এতিয়া এইকেইগৰাকী মেম্বাৰ কিহৰ ক্ষেত্ৰত ফ'কাছ কৰা হয় লায়ন টাইগাৰ লায়ন লিওপাৰ্ড স্নো লিওপাৰ্ড চিতা জেগুৱাৰ এণ্ড পিউমা ওকে ইণ্ডিয়াত এই 7টাৰ 5টা আছে পিউমা আৰু জেগুৱাৰ আমাৰ ইণ্ডিয়াত পোৱা নাযায় ওকে নেক্সট কুৱেশ্যন who has taken additional charge as the governor of Nagaland in August 2025 তাৰমানে তেখেত অলৰেডি মণিপুৰৰ নাগালেণ্ড হৈয়ে আছে মণিপুৰৰ নাগালেণ্ডৰ তাৰে উপৰিও তেখেতে কিবা কলো মণিপুৰৰ তেখেত ৰাজ্যপাল হৈয়ে আছে গভৰ্ণৰ হৈয়ে আছে মণিপুৰৰ গভৰ্ণৰৰ উপৰিও তেখেত আকৌ
মানে কোনখন ৰাজ্যৰ নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে এডিশনেল চাৰ্জ লৈছে আৰু তেখেতৰ নাম হৈছে অপশন বি অজয় কুমাৰ ভাল্লা ওকে তো মণিপুৰ গভৰ্ণৰ অজয় কুমাৰ ভাল্লা তেখেতে ৰিসেন্টলি নাগালেণ্ডৰ এডিশনেল জাৰ্জৰ মানে হেতু এডিশনেল জাৰ্জ হিচাপে শপত গ্ৰহণ কৰে আৰু তেখেতৰ এই যিটো শপত গ্ৰহণ যিটো সেৰেমনি হয় গুৱাহাটী হাইকোৰ্টৰ চিফ জাস্টিস আশুতোষ কুমাৰ তেখেতৰ ওচৰত তেখেতে শপত গ্ৰহণ কৰে অজয় কুমাৰ ভাল্লা ওকে the next এটা ইনডেক্সৰ কথা সুধিছে স্মাৰ্ট সিটি ইনডেক্স which indian city has secured first position in the smart city index 2025 স্মাৰ্ট সিটি ইনডেক্সত কোনখন আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে তো স্মাৰ্ট সিটি ইনডেক্স বুলি কলে বেংগালুৰু বুলি নকব অপশন বি হ'ব কাৰেক্ট আনসাৰ দ্যাট মিন্স দিল্লী এই যেটো স্মার্ট সিটি ইনডেক্স হয় হেতু রিলিজ করে ইন্টারন্যাশনাল ইনস্টিটিউট ফর ম্যানেজমেন্ট ডেভেলপমেন্টে রিলিজ করে 2025 চনৰো তেওলোকে রিলিজ কৰিছে স্মার্ট সিটি বুলি কোৱাৰ লগে লগে নামটোতে আমি অকমান হলেও আইডিয়া কৰিব পাৰিছো স্মার্ট সিটি ইনডেক্স মানে আইএমডিৰ মতে দ্যাট মিন্স ইনস্টিটিউট ফর ম্যানেজমেন্ট ডেভেলপমেন্টৰ মতে তেওঁলোকে এখন ৰাজ্যক কেনেকে স্মার্ট সিটি বুলি আখ্যা দিব তেওঁলোকৰ মতে কি হয় এখন নগৰীয়া পৰিবেশ এটা এনেকুৱা নগৰীয়া পৰিবেশ আৰবান এটা এনেকুৱা ধৰণৰ পৰিবেশ এটা থাকিব লাগিব যিয়ে প্ৰযুক্তি প্ৰয়োগ টেকনলজি এপ্লাই কৰি পেলাই তাৰে নাগৰিক সকলৰ কাৰণে কেনেকুৱাকে আৰবানাইজেচনৰ সুবিধা বৃদ্ধি কৰিছে অসুবিধাসমূহক কেনেকে দূৰ কৰিব পাৰিছে অসুবিধাসমূহ কেনেকে লাঘৱ কৰিছে বা আমি যদি সিম্পল ৱেত যদি কবলৈ যাও তেতিয়া হলে স্মাৰ্ট সিটি সমূহে যিখিনি মডাৰ্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আধুনিক আন্তঃগাঁথনি লগতে উদ্ভাৱনী নীতি ওকে অপৰচুনিটি হোক যি হোক সেইবোৰৰ জৰিয়তে কেনেকে উন্নত স্বাস্থ্য তাৰোপৰি সুৰক্ষাৰ ক্ষেত্ৰত হোক গতিশীলতা যেনেকে মোবিলিটি এক্টিভিটিজ অপৰচুনিটিজ গভৰ্নেন্স কাৰ্যকলাপ সুযোগ আৰু শাসন ব্যৱস্থা প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লক্ষ্য ৰাখিছে সেইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰেংকিংটো দিয়া হয় ওকে তাৰোপৰি ইয়াতে পাঁচটা কি প্যাৰামিটাৰ থাকে পাঁচটা মূল পৰিমাপত কৰা হয় যেনেকে এটা হয় হেলথ এণ্ড সেফটি সেই তাৰে মানুহবোৰে নাগৰিকসকলে চহৰসমূহে নিজৰ নাগৰিকসমূহক কিমান ভালদৰে সুৰক্ষা দিয়ে বা স্বাস্থ্য সেৱা প্ৰদান কৰে দেন মোবিলিটি গতিশীলতা ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত যদি চাও কানেক্টিভিটি সিস্টেম সংযোগৰ ক্ষেত্ৰত যদি চাও কিমান ফাস্ট হয় কিমান এফিশিয়েন্ট ট্ৰান্সপৰ্ট হয় এক্টিভিটি কাৰ্যকলাপ তাৰ মানে কালচাৰেল সাংস্কৃতিক হোক সোশিয়াল তাৰপাছত ৰিক্ৰেশনেল বিনোদমূলক এনেকুৱা আনন্দমূলক এনেকুৱা কাৰ্যকলাপৰ ওপৰত উপলব্ধতা এভেইলেবিলিটি আছে নে নাই অপৰচুনিটিজ ইকোনমিক হোক এমপ্লয়মেন্টৰ ক্ষেত্ৰত হোক অৰ্থনৈতিক বা নিয়োগৰ সম্ভাৱনা আছে নে নাই গভৰ্নেন্স ইফেক্টিভ এডমিনিষ্ট্ৰেশ্যন এণ্ড চিটিজেন চেন্ট্ৰিক পলিচিজ ফলপ্ৰসূ প্ৰশাসন হৈছে নে নাই নাগৰিক কেন্দ্ৰিক নীতি হৈছে নে নাই এই সকলোবোৰে পাঁচটা প্যাৰামিটাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নম্বৰ দিয়া হয় এতিয়া আমি অকল ইণ্ডিয়া বুলি নহয় আমি যদি কান্ট্ৰিবোৰৰ ভিতৰত যদি চাও কান্ট্ৰি বুলি কলে এতিয়া সুইজাৰলেণ্ডৰ যখন জুৰিচ তো জুৰিচ চহৰখনে কি হয় এই চহৰখনে ৰেংক 1ত আছে ৰেটিং যদি চাও ট্ৰিপল এ ৰেটিং পাইছে দেন নৰৱে সেকেন্ড পজিশনত আছে কান্ট্ৰি হিচাপে চালে নৰৱেৰ অস্লো সেকেন্ড ৰেংকত আছে সুইজাৰলেণ্ডৰ এগেইন থাৰ্ড ৰেংকত আছে জেনেভা ৰাইট 4 and 5th ৰেংকত ইউএই দুখন চহৰ আছে ডুবাই আৰু আবুধাবি ৰাইট দেন 6th ৰেংকত ইউকে লণ্ডন দেন ডেনমাৰ্ক অষ্ট্ৰেলিয়া ছিংগাপুৰ সুইজাৰলেণ্ড ৰাইট তো আমি ইণ্ডিয়াৰ যদি চাও ফাৰ্স্ট ৰেংকত 104 ৰেংক লাভ কৰিছে ৰেটিং সিসি হেখন হৈছে দিল্লী দেন মুম্বাই হায়দৰাবাদ এণ্ড বেংগালুৰু ওকে নেক্সট কোৱেশ্চন Which organization in partnership with IBM launched the AI model Surya to improve space weather forecasting? Space weather forecasting তাৰ মানে আমাৰ মহাকাশৰ আমি যদি চাও বতৰৰ পূৰ্বাভাস উন্নত কৰাৰ কাৰণে আমাৰ এটা AI মডেল সূৰ্য মুকলি কৰা হৈছে আৰু কোনটো সংস্থাই মুকলি কৰিছে বুলি কৈছে কিবা প্ৰবলেম আছে যদি জনাব কিবা থাকিলে বুজি নোপোৱা থাকিলে জনাব আৰু কেনেকুৱা পালে হেতুও জনাব ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব অপশন বি নাসা ওকে ন্যাশনাল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ফুল ফৰ্ম মনত ৰাখিব নাসাই ৰিসেন্টলি কি কৰিছে কাৰ লগত কোলাবৰেট কৰিছে মনত ৰাখিব IBM আৰু তেওঁলোকে এটা AI মডেল এডভান্স AI মডেল সূৰ্য লঞ্চ কৰিছে যেটো আমাৰ যিখিনি স্পেচ ওয়েদাৰ ফৰকাস্টিং হয় সেইবোৰৰ পূৰ্বাভাসত কেনেকুৱাকে এটা বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি তাৰে কাৰণে ডিজাইন কৰা হৈছে ইয়াতে যদি চাও যেনেকি কোনো নাসা আৰু IBM এ ডেভেলপ কৰিছে ইয়াৰ কাৰণে কি কৰা হৈছে
যে আমি যদি সোলাৰ ডাইনামিক্স অবজাৰভেটৰীৰ যদি চাওঁ তাৰে পৰা 9 বছৰৰ তথ্য ব্যৱহাৰ কৰি এইটো তেনেকুৱাকে ট্ৰেইন কৰা হৈছে ওকে দেন নেক্সট কুৱেশ্যন দ্য ইউনাইটেড নেশ্যন হেজ ডিক্লেয়াৰ্ড ফেমাইন ইন হুইচ ৰিজন অন অগষ্ট 22 2022 চনৰ 2025 চনৰ 22 আগষ্টত কোনটো অঞ্চলত ৰাষ্ট্ৰসংঘই দুৰ্ভিক্ষৰ কথা ঘোষণা কৰিছে অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ গাজা ওকে সো ইয়াতে ফেমাইন ডিক্লেৰেশ্যন ইন গাজা গাজাত ৰিসেন্টলি ইউনাইটেড ষ্টেটৰ দ্বাৰা দুৰ্ভিক্ষ হোৱা বুলি ঘোষণা কৰা হৈছে আৰু যেটো ৱেষ্ট এছিয়াৰ তেনেকুৱা প্ৰথমখন এনেকুৱা হৈ পৰিছে কো ইয়াতে প্ৰায় আমি যদি চাও অলমোস্ট 5 লাখ মান মানুহ ওকে 5 লাখ পিপল ইয়াতে তেওঁলোকে মানে খাদ্যৰ অভাৱত তেওঁলোকে তেনেকুৱাকে হেতু ভুগিছে এতিয়া চাও কিবা এটা এখন চহৰক এনেইটো আকৌ দুৰ্ভিক্ষ হোৱা বুলি ফেমাইন হোৱা বুলি আখ্যা দিব নোৱাৰি তিনিটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰি পেলাই আখ্যা দিয়া হয় যেনেকে যদি ধৰি লও তাৰে ঘৰবোৰত 20% হাউস হোল্ড অৰ্থাৎ 20% মানুহেও যদি খাদ্যৰ যদি নাটনি হৈছে ঘৰবোৰত পোৱা নাই দেন আকৌ কি হয় 30% চিলড্ৰেন যদি একিউট মাল নিউট্ৰিশন সম্পূৰ্ণ যদি পুষ্টি তেওঁলোকে লাভ কৰা নাই আৰু 10,000ৰ প্ৰতিদিনে 10,000 পিপলৰ এগেইনষ্টত যদি দুগৰাকী মানুহৰ এই খাদ্যৰ অভাৱত মৃত্যু হৈছে তেতিয়াহলে মাল নিউট্ৰিশন এইবোৰৰ অভাৱত যদি মৃত্যু হৈছে তেনেহলে দুৰ্ভিক্ষ বুলি সেই দেশখনক বা সেই ঠাইখনক অঞ্চলটোত দুৰ্ভিক্ষ হোৱা বুলি আখ্যা দিয়া হয় ওকে তো তেনেকে গাজাত আখ্যা দিয়া হৈছে এতিয়া গাজাৰ কথা আমি যদি চাও তেতিয়াহলে তো ইয়াৰে সাউথত আছে এনেকুৱাকে এটা স্ট্ৰিপ এটা আছে নেৰো স্ট্ৰিপ এটা গাজা স্ট্ৰিপ তো এখন প্যালেষ্টাইনৰে এখন গাজা প্যালেষ্টাইনৰে এখন চহৰ হয় কো ইয়াতে যেটো ইজৰাইল হামাসৰ যেটো কনফ্লিক্ট হৈ আছিল তাৰ ফলত ইজৰাইলে গাজাত মানে কন্টিনিউয়াসলি বম্বিং কৰি আছে তো তেনেকে মানে একেবাৰে হেক কৰি দিয়াৰ পথত আৰু ওকে সো এইখিনি মনত থাকিব আপোনালোকৰ এইখিনি চাব দেন এইখিনি আছিল আমি ডিসকাস কৰিবলগিয়া বাকি ক্লাছৰ PDF বা আপোনালোকে ক্লাছৰ PDF সমূহৰ কাৰণে জিটিওবি ড্ৰিমজিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব পাৰিব লগতে ইকোহিপা টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব আজি ইয়াতে এৰিছো আন এটা ক্লাছত আপোনালোকক পুনৰ লগ পাম কিবা থাকিলে জনাব কমেন্ট সেকশনত ক্লাছটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই